কৃষ্ণ কৃষ্ণ কৃষ্ণ। জন্মদিন উপলক্ষ কৰি যিহতে আমাৰ ভাগৱত তাৎপৰ্য, ভক্তিযোগ, সাংখ্যযোগ আদি কৰি লোৱা হয়, তাৰ ভিতৰত ভক্তিযোগৰ কথাৰ আগত আমি সাংখ্যযোগখিনি লোৱা হৈছে। ভগৱন্ত প্ৰভু কপিল ঈশ্বৰ অৰ্থাৎ ব্ৰহ্মাৰ পুত্ৰ কৰ্দম ঋষি, কৰ্দম ঋষিৰ পুত্ৰ হৈছে কপিল ঈশ্বৰ আৰু মাতৃ দেৱহূতি। যেতিয়া ব্ৰহ্মাৰ পুত্ৰ কৰ্দম ঋষিক গৃহস্থ ধৰ্ম পালন কৰাৰ হেতুকে ব্ৰহ্মাদেৱে আজ্ঞা কৰিছিল আৰু ব্ৰহ্মাদেৱে আজ্ঞা কৰাত তেতিয়া কৰ্দম ঋষিয়ে পিতাকক কৈছিল যে পিতা, মই সমস্ত ইন্দ্ৰিয় আদি কৰি সকলোক জয় কৰি পেলাই মই ভগৱন্ত প্ৰভু পৰম ব্ৰহ্মক সাক্ষাৎ দৰ্শন কৰিব বা সাক্ষাৎ তেওঁৰ লগত ঈশ্বৰ চিন্তাত মই বিলীন হৈছোঁ। মোৰ গৃহস্থ ধৰ্ম পালন কৰাৰ কোনো প্ৰয়োজন নাই যদিও তথাপিতো মোৰ পিতৃ আজ্ঞা উলংঘা কৰাৰ ইচ্ছা নাই। গতিকে পিতৃ আজ্ঞা পালন কৰা লগতে মই পৰম ঈশ্বৰ পৰম পিতাৰ মই আজ্ঞা ল'ব বিচাৰোঁ। সেইধৰণে কৰ্দম ঋষিয়ে ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত অৰ্পিত হৈ একেৰাহে 12,000 দিব্য বলিৰ আৰাধনা কৰাত ভগৱন্ত প্ৰভু সন্তোষিত হৈ তেওঁৰ আগত ভগৱন্ত প্ৰভুৰ দৰ্শন দিছিল কৰ্দম ঋষিৰ আগত। তেতিয়া কৰ্দম ঋষি সুধিছিল যে কি লাগে তোমাক, কোৱা, শুকুটি ভুকুটি মুকুটি কি লাগে কোৱা। তেতিয়া কৰ্দম ঋষিয়ে কৈছিলে যে প্ৰভু মোক মুকুটি পাছতো দিব, এতিয়া মোৰ পিতায়ে মোক গৃহস্থ ধৰ্ম পালন কৰা হেতুকে মোক আজ্ঞা কৰিছে, মই কি কৰা উচিত। যে হে ঋষিবৰ, তুমি পিতৃ আজ্ঞা পালন কৰা। পিতৃ আজ্ঞা উলংঘা নকৰাটোৱে সৎপুত্ৰৰ কৰ্তব্য আৰু পিতৃযজ্ঞত পৰে। তুমি পিতৃ আজ্ঞা পালন কৰা। তোমাৰ ভক্তিত সন্তোষিত হৈ মই তোমাৰ দশম পুত্ৰ স্বৰূপে মই এই ধৰাধামলৈ আহিম। এই ধৰণে ভগৱন্ত প্ৰভুৰ আজ্ঞা শিৰগত কৰি কৰ্দম ঋষিয়ে তেওঁ আশ্ৰমত এই ধৰণে কৰ্মত লিপিবদ্ধ হৈ আছিলে। সেই সময়ত স্বয়ংভু মনুৱে দেৱহূতিক লৈ পেলাই কৰ্দম ঋষিৰ আশ্ৰম পায়হি আৰু অতিথি পৰায়ণ কৰ্দম ঋষিয়ে যিখিনি সেৱা ভক্তি আদি কৰি কৰিব লাগে সমস্ত তেওঁ কৰিব পাৰিছিল। আৰু তেতিয়া মনুৱে কৰ্দম ঋষিক চাই কৈছিলে যে হে কৰ্দম ঋষি, তুমি মোৰ এই ছোৱালীগৰাকী বিবাহ কৰাবানে। যে হয় মই কৰিম, কিন্তু এটি মোৰ চুক্তি আছে। কি চুক্তি? যেতিয়ালৈকে ল'ৰা সন্তান নোপোজে তেতিয়ালৈকে মই গৃহস্থ ধৰ্মত থাকিম আৰু যেতিয়া ল'ৰা সন্তান আহিব মই বানপ্ৰস্থি বা সন্ন্যাস পথ আশ্ৰয় ল'ম। বিধি নিয়ম অনুযায়ী এই ধৰণে বিবাহত আবদ্ধ হ'ল। এজনীকে 9 জনী কন্যা উপজিল। তেতিয়া এদিনাখন কৰ্দম ঋষিক দেৱহূতিয়ে অতি শ্ৰদ্ধাভাৱে দুখ মনেৰে ক'বলৈ ধৰিছে যে হে প্ৰাণনাথ, আপুনি সকলো মোৰ মনৰ বাঞ্ছা সিদ্ধি কৰিছে, মোৰ সকলো কামনা আপুনি পূৰণ কৰিছে। আপোনাৰ জৰিয়তে আজি মই গৃহস্থ ধৰ্ম এই ধৰণে অতি সুখেৰে পালন বা পাৰ কৰিলোঁ, অতিবাহিত কৰিলোঁ। এতিয়া মোৰ ছোৱাতে 9 জনী কন্যা হ'ল, ল'ৰা সন্তান মুখ নেদেখিলোঁ। গতিকে মোৰ এই সংসাৰলৈ ভয় হৈছে। হে প্ৰাণনাথ, এতিয়া দেখিছোঁ আপোনাৰো গৃহস্থ ধৰ্মত মতি নাই। আপুনি মোক দয়া কৰি আকৌ কিছুদিন আপুনি গৃহাশ্ৰমত থাকক আৰু মোক এটি সন্তান দিয়ক। কিবা হয় সন্তানটো, ল'ৰা হয় নে ছোৱালী হয়, জ্ঞানী হয় নে অজ্ঞানী হয় তাকোতো ক'ব নোৱাৰি। গতিকে হে প্ৰাণনাথ, জানো এইবিলাক সকলো মিছা, অসাৰ সংসাৰ, কোনেও কাৰো বাবে নহয়। যদিও তথাপিতো আমি মায়াধাৰী জীৱে আমি মায়াৰ পেণ্ডুলামত এই ধৰণে আশাবাদী জীৱে আশা কৰি থাকোঁ। গতিকে হে প্ৰাণনাথ, মোক এটি সন্তান দিয়া। তেতিয়া কৰ্দম ঋষিয়ে স্বামীৰ কাতৰ ভাৰেজাৰ
তাঁতৰ আৰাধনা শুনি পেলাই ফাৰজাৰ তেতিয়া সন্তোষিত হৈ ক'বলৈ লৈছে যে হে দেৱহূতি, তুমি অকণমানো চিন্তা কৰিব নালাগে, মই নিমিত্তহে, মইতো একো কৰিব নোৱাৰোঁ। তুমি ঈশ্বৰ আৰাধনা কৰা, তেওঁহে তোমাৰ মনৰ বাঞ্ছা সিদ্ধি কৰিব পাৰে। এই ধৰণে ভগৱন্ত প্ৰভুৰ সেৱা ভক্তিৰ জৰিয়তে কৰ্দম ঋষিৰ ঔৰসে মাতৃ দেৱহূতিৰ গৰ্ভত ধাৰণ কৰি পেলাই কপিলেশ্বৰৰ এই ধৰণে জন্ম হয়। ভগৱন্ত প্ৰভু কপিলেশ্বৰ শুক্লা দশমী তিথি ৰোহিণী নক্ষত্ৰ শুক্ৰবাৰ দিনৰ 12:48 সময়ত কপিল মুনিৰ অৱতাৰ হৈছিল। আৰু তেতিয়া অৱতাৰ হোৱাৰ পাছত পিতৃয়ে তেওঁকে সাক্ষাৎ নাৰায়ণ পৰম ব্ৰহ্ম বুলি জানি পেলাই পুত্ৰৰ আজ্ঞা শিৰগত কৰি তেওঁ বানপ্ৰস্থি হ'ল। আৰু মাতৃৰ মনত শান্তি নোহোৱা হ'ল। যেতিয়াই প্ৰাণস্বামীলৈ মনত পৰে হাকুলে ব্যাকুলে কান্দে, সেই সময়কণত কপিলেশ্বৰে মাতৃক সান্তনা প্ৰবোধ কৰিছিল আৰু জ্ঞান ভক্তি আদি কৰি তেওঁক মুকুতিৰ পন্থা দেহধাৰী জীৱ আত্মাক বুজোৱা হেতুকে পৰমেশ্বৰ পৰম পিতাই এই ধৰণে বুজাই থৈ গ'ল। গতিকে আমি আজি আহি সাংখ্য যোগ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। বিদুৰ অৱদতি শুনা গুৰু মোৰ বাণী, কপিল স্বৰূপ ধৰি দেৱ চক্ৰ পানী, জিত জিত কৰ্ম কৰি লন্ত কৃপাময়, তাক মত কহিয়ক যেবে দয়া হয়। প্ৰভুৰ চৰিত্ৰ শুনিবা ইচ্ছা যাই, যত শুনো তব মোৰ তৃষ্ণা নপলাই, নিগদতি সুখ শুনা উত্তৰানন্দন, বিদুৰে কৰিলা হৰি কথা শ্ৰৱণ, এ শুনি কুকাৰুৰ পুত্ৰ আনন্দিত হইলা, কপিল প্ৰভুৰ কথা কহিবাক লৈলা, মত্ৰে অৱদতি শুনা ব্যাসৰ নন্দন, কপিল হৰিৰ পিতৃ যেবে গইলা বন। আৰু এয়া কথাখিনি গংগা নৈৰ তীৰত 60,000 ঋষি প্ৰমুখ্যে পৰীক্ষিতৰ আগত শুকদেৱ মহন্তে কপিলেশ্বৰৰ কথাখিনি ক'বলৈ লৈছে। কপিলেশ্বৰে কি ধৰণে মাতৃক বিশেষত্ব জ্ঞান প্ৰদান কৰিছিল, যি জ্ঞানৰ জৰিয়তে জীৱৰ মুকুতি হ'ব পাৰে, যি জ্ঞানৰ জৰিয়তে ভগৱন্ত প্ৰভুৰ ভকতি উদয় হয় জীৱই পৰম ব্ৰহ্মৰ লগত বিলীন যাব পাৰে। জীৱৰ হুকুটি ভুকুটি মুকুটি কি ধৰণে হয়, মৃত্যুমুখী লোকে কি কৰা উচিত, এয়া প্ৰশ্ন পৰীক্ষিতৰ। গতিকে এয়া কথাখিনি শুকদেৱ মহন্তে পৰীক্ষিতৰ মন বুজি পেলাই এই ধৰণে মাতৃৰ যি উগুল ঠুগুল অৱস্থা, তদ্ৰূপ পৰীক্ষিতৰ উগুল ঠুগুল অৱস্থা হৈছিলে। কিয়নো যেতিয়াই অভিশপ্ত হ'ল 7 দিনৰ ভিতৰত মৃত্যু অনিবাৰ্য, জন্মেজয় সকলো ৰাজ্য অৰ্পণ কৰি বানপ্ৰস্থি হ'ল যদিও আমাৰতো ভয় থাকে মৃত্যু হয়। গতিকে তেওঁ গংগা নৈৰ তীৰত গৈ পেলাই 60,000 ঋষি প্ৰমুখ্যে সকলোকে সুধিছিল, মই কি কৰা উচিত, কি কৰিলে মই ইয়াৰ পৰা
তৰিব পাৰোঁ বা মৃত্যুক এৰাইতে পাৰোঁ। গতিকে নানান মুনিৰ নানান মতামত। কোনোৱে কৈছে এই ৰাজন আপুনি পূজা কৰক, কোনোবাই কৈছে নহয় ৰাজন আপুনি যজ্ঞ কৰক, কোনোবাই কৈছে নহয় আপুনি দান দক্ষিণা কৰক। পৰীক্ষিতৰ প্ৰশ্ন যে মই সকলো কৰিলোঁ যেনিবা, কিন্তু মই মৃত্যুৰ পৰা হাত এৰাব পাৰিমনে? নহয় ৰাজন, তনু পৰ্যন্তে মৃত্যু উপজে লগতে। অৰ্থাৎ জন্মৰ লগে লগে আমি মৃত্যু লৈ আহিছোঁ। মৃত্যু হওক মোৰ আপত্তি নাই, কিন্তু তক্ষকৰ দংশনত চটফটাই মৰিব লাগিবনে? বোলে হয় ৰাজন, এই অভিশপ্ত কোনেও হাত এৰাব নোৱাৰে। স্বয়ং ভগৱন্ত প্ৰভুৱেও অভিশপ্তক মূৰ পাতি লৈছিল। তদ্ৰূপ তেতিয়া মৃত্যু হওক মোৰ তাতো আপত্তি নাই, তক্ষক নেদেখাকে মৰিব পাৰিম নে নাই? নহয় ৰাজন, আপুনি তক্ষক স্বচক্ষে দেখিব। যেতিয়া আপোনাৰ এই সুস্থ শৰীৰত তক্ষকে দংশন কৰিব, আপোনাৰ চকুৰ দৃষ্টি তালৈকে যাব, আপুনি দেখিব। এয়া কথা শুক মুনিয়ে তেওঁৰ প্ৰশ্ন শুনি পেলাই আচৰিত হৈ জানিছে যে পৰীক্ষিত মহাভাগ্যৱন্ত, মহাভকত। গতিকে তেতিয়াহে এই শুকদেৱ মহন্তই পৰীক্ষিতৰ আগত, হে ৰাজন আপুনি চিন্তা কৰিব নালাগে, আপুনি তক্ষক নেদেখাকে, তক্ষক যন্ত্ৰণা নোপোৱাকে আপুনি মৰিব পাৰিব। যে কি ধৰণে? যে হে ৰাজন আপুনি আগতীয়াকে প্ৰাণ ত্যাগ কৰক। মই কি ধৰণে প্ৰাণ ত্যাগ কৰোঁ? মই ৰাজন আগতে আপুনি মইটো আঁতৰ কৰি পেলাওক। যি ধৰণে ৰাজ্যভাৰ আদি কৰি সকলো পৰিত্যাগ কৰিছে, আপুনি মইটো আঁতৰ কৰি দিয়ক। মই মানে বেলেগ নেকি? বোলে হয়, মতে মনুষ্য ৰূপ ধাৰণ কৰিছে এই দেহ, ইতে ইখৰ স্বৰূপে ঈশ্বৰে এই শৰ ওপৰত ৰয় ৰমন কৰিছে মই। গতিকে তেতিয়া যে তোমাক মই এই ভাগৱতৰ কথা তোমাক মই কৈ আছো, তুমি সাৱধানে শুনা। প্ৰথম স্কন্ধৰ পৰা আহি আহি তৃতীয় স্কন্ধ জ্ঞান বিজ্ঞান তদংগ তৰণ ৰূপাই এই ধৰণে দি থৈছে, কৈছেহি। আৰু এয়া কথা বিদুৰৰ আগত মত্ৰীয় ঋষি, কুশাৰ ঋষিৰ পুত্ৰ মত্ৰীয় ঋষি এই ধৰণে কৈছে। যেতিয়া বিদুৰ তীৰ্থ ভ্ৰমণ কৰি আহি আহি পেলাই গংগা নৈৰ তীৰ পালে, তেতিয়া মত্ৰীয় ঋষিক লগ পাই পেলাই বদৰিকা আশ্ৰমত এই ধৰণে কুশাৰ ঋষিয়ে বহি আছিল। আৰু বিদুৰ তীৰ্থ ভ্ৰমণ কৰি আহি পেলাই সেই ঠাইত একেলগে উপনীত হৈছিল। আৰু বিদুৰৰ এয়াই প্ৰশ্ন আছিল যে আজিলৈকে মই তীৰ্থ ভ্ৰমণ যতখিনি কৰিলোঁ, তথাপিতো মোৰ মন মই চিত্তক এক কৰিব নোৱাৰিলোঁ, উগুল থুগুল অৱস্থা। গতিকে মই কি কৰা উচিত, কি কৰিলে জীৱৰ কল্যাণ হয়, মৃত্যুমুখী লোকে কি কৰা উচিত, এয়া কথা কুশাৰ ঋষিৰ পুত্ৰ মত্ৰীয় ঋষিয়ে বিদুৰৰ পুত্ৰ অৰ্থাৎ ব্যাসৰ পুত্ৰ বিদুৰক কৈ আছে, ক'বলৈ আৰম্ভ কৰিছে। কি ধৰণে? যেতিয়া কৰ্দম ঋষিয়ে গৃহাশ্ৰম পৰিত্যাগ কৰি পেলাই বানপ্ৰস্থি হ'ল, তেতিয়া মাতৃৰ মনত শান্তি নোহোৱা হ'ল। আৰু যেতিয়াই প্ৰাণস্বামীলৈ মনত পৰে, তেতিয়া হাকুলে ব্যাকুলে কান্দে। সেই সময়কণত পুত্ৰই মাতৃক কি সান্তনা প্ৰবোধ কৰিছিল আমি আগুৱাইছো। মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত, সেই আশ্ৰমতে কত দিন আছিল। ও নকৰন্ত কিছু কৰ্ম বকিয়া থাকন্ত, জাত তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। ৰাম হেনয় পুত্ৰক দেৱী দেখি ৰংগমন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন, দেৱহূতি বদতি নিয়ম মহান্ত, ইন্দ্ৰিয় পখন্তে মই
ভৈলু মহাশ্ৰান্ত এ তজু অনুগ্ৰহে আৱে জন্ম সীমা পাইলু এতে একেহে শান্ত চক্ষু তোমাক দেখিলো তম গুণে অন্ধ চক্ষু ইতনৰ চয় সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয় ওৰা মাৰো মোৰ মোহ দূৰ কৰি বেজুৱাই অহম মম ভাৱ তুমি আশা কৰাই তজু পাৱে শৰণ লৈ লহ পৰিহাৰ ভৃত্তৰ সংশয় তজু ছেদন কুঠাৰ মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেই আশ্ৰমতে কতদিন আছিল অন্ত মাতৃক কি ধৰণে শান্তি দিব পাৰে কি ধৰণে মাতৃয়ে শান্ত হয় আৰু এই ধৰণে মাতৃয়ে সকলো মাতৃয়ে নিজৰ সন্তানক চাই সমস্ত দুখ যন্ত্ৰণা আদি কৰি পাহৰি পেলাই এয়া মোহ মায়া গতিকে এই ধৰণে কপিলেশ্বৰ মাতৃৰ লগত আশ্ৰমত এই ধৰণে আছিল আৰু দেৱহূতিৰ ভগৱন্ত প্ৰভুৰ কৃপা ৰখে ব্ৰহ্মাৰ কথা মনলৈ আহিছে যে তেওঁৰ পুত্ৰ সাধাৰণ মনুষ্য নহয় তেওঁৱে যে এই জগতৰ অধিপতি ত্ৰিজগত সৃষ্টি স্থিতি লয় আদি কৰি যাৰ কটাক্ষতে হয় যিজনক ভগৱন্ত প্ৰভুক পৰম ব্ৰহ্ম পৰম পিতাক ব্ৰহ্মা বিষ্ণু মহেশে যাৰ আদি অন্ত নাপায় সেই হেন পৰম ঈশ্বৰ পৰম পিতাক গৃহতে তেওঁ দৰ্শন পাইছে এয়া তত্ত্ব ভক্তি পথ উদয় হোৱাৰ পাছত পুত্ৰক মাতৃয়ে সংশয় তেওঁৰ আগত জনাইছে যে মোৰ মনত প্ৰশ্ন উদয় হৈছে সংশয় লাগিছে যে পিতা মই এই ধৰণেতো পৰম ব্ৰহ্ম বা মোৰ আত্মাক মই গতি দিয়াব নোৱাৰিম মই এই গৃহস্থ ধৰ্ম পালন কৰিলোঁ মনুষ্য জীৱ দেহধাৰী জীৱই ইয়াতে এই ধৰণে ভ্ৰমন্ত কৰি আহি পেলাই এই ঠাইত উপনীত হলোঁ কিন্তু তোমাৰ কৃপা ৰখে মোৰ এই আয়ুস অৰ্থাৎ কৈছে সি ইন্দ্ৰিয় পখন্তে মই হইলো মহাশ্ৰান্ত তজু অনুগ্ৰহেয়াৱে জন্ম সীমা পাইলো তোমাৰ অনুগ্ৰহৰ কাৰণে মোৰ জন্ম সীমিত হল জন্ম সীমিত মানে অৰ্থাৎ মনুষ্য জন্মই শেষ জন্ম ইয়াৰ পাছত জন্মই নাই যদিহে তেওঁ ভাল কৰ্মৰ জৰিয়তে ভাল ফল উত্তম গতি যদি পাব পাৰে আৰু পুনৰাই নৰকগামী বা জীৱ এই ধৰণে হৈ ভ্ৰমন্ত কৰিব নালাগে শেষ জন্ম 84 লক্ষ জনী ভ্ৰমণ কৰি আহি পেলাই এই ধৰণে আমি মনুষ্য জন্ম পাইছো 84 কোটি অৰ্থাৎ তৃণ গুণ লতা মাছ কাছ সাপ আদি কৰি সৰ্বস্ব আমি ভ্ৰমন্ত কৰি আহিছো অন্তিম জন্ম শেষ জন্মটো মনুষ্য জন্ম পাইছো বহু পুণ্যৰ ভাগ্যৰ ফলত এয়া জন্ম পাই পেলাই যদি মনুষ্যৰ সেৱা ভক্তি কৰ্ম কৰি ভগৱন্ত প্ৰভুৰ ঈশ্বৰ শ্ৰী চৰণত যদি আমি ভকতি কৰি জীৱৰ মুকুতি সাধিব পাৰে আশোক বিস্তৰ কাল মৰণ সময় ব্ৰহ্মক স্মৰীয়া মৰি ব্ৰহ্মপদ পাই সেই সময়ত যদি আমি ঈশ্বৰৰ নাম লৈ পেলাই যদি গতি প্ৰাণ গুচি যায় তেতিয়াহ'লে উত্তম গতি ব্ৰহ্মোত্তম গতি যি উদাহৰণ ভীষ্মই ভগৱন্ত প্ৰভুৰ ৰূপ লাৱণ্য হৃদয়ংগম কৰি ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণতে মন প্ৰাণ সপি দি পেলাই প্ৰাণ ত্যাগ কৰিছিল ভীষ্মই ভগৱন্ত গতি মহাগতি পাইছিল ধ্ৰুৱই ধ্ৰুৱগতি পাইছিল আপুনি কিয় নাপাব তেওঁ কিয় নাপাব অনিবাৰ্য পাব গতিকে কৈছেহি যে তোমাৰ অনুগ্ৰহৰ কাৰণে মই এই জন্ম সামফল কৰিলোঁ এতেকতে শান্ত চকু তোমাক দেখিলোঁ মোৰ অশান্ত চকু অৰ্থাৎ মায়া মায়াতে আমি মায়াত ব্যতিৰেকে বেলেগ বিচাৰি নাপাওঁ
তেওঁক যেতিয়া আপুনি হৃদয় পদ্মত ধ্যান ধাৰণত ৰূপ লাৱণ্য আনি ল'ব পাৰে, তেতিয়াহে আপোনাৰ চক্ষু বা মনৰ দৃষ্টি আপোনাৰ শান্ত হ'ব। কৈছে সি যে তমগুণে অন্ধ চক্ষু ইত নৰচয়। মই বুলি নহয়, মই অকলে মায়াত থকা নাই পিতা। এই সমস্ত দেহধাৰী মনুষ্য জীৱ আত্মাই সকলোৱে এই মায়াতে মোহিত হৈ আছে, সেয়াও তোমাৰে মায়া। কৈছে সি আৰু তুমি হে প্ৰাণ ঈশ্বৰ প্ৰাণপতি, তুমি এই সমস্ত অজ্ঞান এন্ধাৰ নাশ কৰা হেতুকে তুমি ইয়াক অৱতাৰ ধাৰণ কৰিছা। যে আৰমৰ মহদূৰ কৰিবে যোৱাই, অপিতা মোৰ এই মোহ জৰিডাল তোমাৰ ভক্তি কুঠাৰেৰে কাটি চিৰ্নি চূৰ্ণ বিচূৰ্ণ কৰি দিয়াছো। ভাগিল নিহল হইল মেলান কপাত দেখি হয় যমুনা আপুনি দিলে বাদ। শত ৰজতমৰ শিকলিডাল যেতিয়ালৈকে খোল নাখাব তেতিয়ালৈকে ভকতীয় উদায় নহব, তেতিয়ালৈকে ভগৱন্ত প্ৰভুৰ গতিও নাপাব। কৈছে যে তোমাৰ শ্ৰীচৰণত মই সত্যে সত্যে শৰণ মাগিছো, আশ্ৰয় লৈছো। যে তজু পাৱে শৰণলৈ লহ কৰিহাৰ, তোমাকে মই তোমাৰ শ্ৰীচৰণতে মই অৰ্পিত হলো। তোমাৰ ব্যতিৰেকে আৰু মোৰ বেলেগ দুজা নাই, তোমাৰ শ্ৰীচৰণত মই আশ্ৰয় লৈছো। স শব্দে হব হৰি, ৰ শব্দে ৰমন নট আনন্দ। ভগৱন্ত প্ৰভুৰ লগত নটা আনন্দ আছে, নিজানন্দ, সৰ্বানন্দ, হৃদয়ানন্দ, পূৰ্ণানন্দ, সচিদানন্দ, সচিদানন্দ, ব্ৰহ্মানন্দ। এই নৱ আনন্দৰ গৰাকী তেওঁহে আনন্দ দিব পাৰে। সুখ দুখ দাতা তেওঁ। মনুষ্যৰ এই দুটা ফল, সুখ আৰু দুখ। গতিকে সুখো দিব পাৰে তেওঁ, দুখো দিব পাৰে। কিন্তু কেহ নহয় আপোন পৰ, কেহ নহয় স্বতন্ত্ৰ, কোনো বস্তু স্থায়ী হ'ব নোৱাৰে। গতিকে কৈছেহি যে ভৃত্তৰ সংশয়ত যুছেদন কুঠাৰ, তোমাৰ ভক্তি কুঠাৰেৰে মোৰ এই মোহ জৰিডাল চূৰ্ণ বিচূৰ্ণ কৰি দিয়াচোন। নমো নমো কপিল স্বৰূপ দেৱ হৰি, প্ৰকৃতি পুৰুষ মত কয় ভাল কৰি। অপিতা প্ৰকৃতি মানে কি আৰু পুৰুষ মানে কি? দেৱহতীৰ প্ৰশ্ন। প্ৰকৃতি পুৰুষ দুয় নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ। অবিতা প্ৰকৃতি মানে কি আৰু পুৰুষ মানে কি? প্ৰকৃতি মানে এই পৃথিৱী, এইখন বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱী, এই দেহটো হৈছে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড পৃথিৱী। পুৰুষ তেওঁৱেই, পৰম পুৰুষ পৰম ঈশ্বৰ পৰম পিতা তেওঁৱেই। প্ৰকৃতি মানে দেহা আৰু পুৰুষ স্বৰূপে তেওঁৱে এই দেহক সদেহক চৈতন্য যোগাই আছে, প্ৰকৃতি পুৰুষ। গতিকে প্ৰকৃতি মানে কি আৰু পুৰুষ মানেনো কি সুধিছে প্ৰশ্ন দেৱহতী। মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময়ী, মনে প্ৰভু অভিনন্দা কৰিয়াছই। অল্প হাস্য কৰিয়া বলন্ত ভগৱান, অশুনা প্ৰত্যুত্তৰ শুনিও হুয়া সাৱধান। অ ৰামজী যোগ কহিছো পূৰ্বে ঋষি সমস্তত, তাক আজি তজু আগে পৰিব বেকত। যি যোগয় অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তে জীৱৰ বন্ধ মৈক্ষৰ নিদান। বিষয় আসক্ত ভইলে আতিবদ্ধ হুই, মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। এয়া মাতৃৰ প্ৰশ্ন শুনি পেলাই কপিল ঈশ্বৰে তেওঁক ক'বলৈ লৈছে, মিচিকে হাঁহি মাৰি ক'বলৈ লৈছে যে মনে প্ৰভু অভিনন্দা কৰিয়া আছয়। অভিনন্দা, অভিনয় যোগ আনন্দ, আনন্দ উপভোগ কৰিছে যে মাতৃৰ ভকতি উদয় হৈছে।
আৰু আনন্দ পাইছে সেইকাৰণে মাতৃৰ ভকতি উদয় হৈছে অভিনয় জুৰিছে কি মাতৃক পুত্ৰ স্নেহটো দেখুৱাইছে অভিনয় আৰু ক'বলৈ লৈছে যে মা তোমাক মই যি ভক্তি যোগৰ কথা ক'বলৈ ওলাইছো তুমি সাৱধানেৰে শুনা যি যোগ কৈছো পূৰ্বে ঋষি সমস্তত তাপত অজুৱাগে কৰিব বেকত যি যোগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তেহে জীৱৰ বন্ধ মক্ষৰ নিদান আমি বিষয় বাসনাত মায়াত আবদ্ধ হৈ পেলাই জীৱই আমি মুকুতিৰ পথটো আমি বিচাৰি নাপাওঁ কিয় আমাক কেৱল লাগে 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 ইয়াতে আমি মত্ত হৈ থাকোঁ মোৰ চলি মোৰ ঘৰ মোৰ দুৱাৰ মোৰ বাৰী মোৰ টকা মোৰ পইচা ইয়াতে আমি মোহিত হৈ থাকোঁ যেতিয়ালৈকে মই মত্ত অহংকাৰ অহম্মম ভাৱ অহংকাৰ আদি কৰি নাশ কৰিব নোৱাৰিব তেতিয়ালৈকে ভকতীয় উদয় নহ'ব মুকুতিৰ পথ বিচাৰি নাপাব গতিকে ইয়াক পাব লাগিলে কি কৰিব লাগিব যি যোগ কৈছো পূৰ্বে ঋষি সমস্তত এই মা যোগ কৰিব লাগিব কি এইটো হৈছে নাম যোগ সমস্ত কৰ্মযোগ কৰ্মৰ লগত ঈশ্বৰৰ নাম লোৱাটোৱে হৈছে আপোনাৰ কৰ্মযোগ নামটো সকলোতে থাকিব লাগিব ঈশ্বৰৰ নাম লোৱাৰ লগে লগে পৰিৱৰ্তন ঘটে আপুনি যিকোনো বাক্য কৈ আছে কথা কৈ আছে সেই কথাৰ লগত যদি কৃষ্ণ নাম জড়িত হৈ আছে তেতিয়াহ'লে সি বাণীলৈকে ৰূপান্বিত হয় কৰবালৈ গৈ আছে গৈ থকা অৱস্থাতো যদি ঈশ্বৰৰ নাম আকাৰ মনত আহি যায় তেতিয়াহ'লে সি তীৰ্থ ভ্ৰমণলৈ গতি হয় অন্ন ৰান্ধি আছে অন্ন সিজাই আছে সেই মুহূৰ্তত যদি ঈশ্বৰৰ নাম জপি পেলাই আপুনি অন্ন সিজাই আছে সেয়া অন্ন নহয় মহাপ্ৰসাদলৈ ৰূপান্বিত হয় খুৱাতে খাবৰ আগমুহূৰ্তত ঈশ্বৰৰ নামত অৰ্পিত কৰি যিটো দ্ৰব্য আপুনি খাব সেয়া দ্ৰব্য ঈশ্বৰ অৰ্পণং দ্ৰব্য এটি মহাপ্ৰসাদলৈ ৰূপান্বিত হয় গতিকে কৈছে সি যে যি যোগক অধীন চিত্ত সংযমৰ জ্ঞান আমাৰ জ্ঞান চিত্ত মন প্ৰাণ আদি কৰি সমস্ত আমি ইয়াতে মোহিত কৰি ৰাখিছোঁ মাও সকলো কৰ্ম কৰা কিন্তু কেৱল মোৰ তাত আপুনি মন আৰু চিত্তটো অৰ্পণ কৰি দিয়া যে মন কি ধৰণে যে ইন্দ্ৰিয়ৰ মধ্যে আতি যে চঞ্চল মন যত্ন কৰিলে মন বিষয়লৈকে যায় ঘনে ঘন তথাপিতো আনিবা মোহৰ চিন্তনে আপোনা আপুনি বসমন হ'ব তেখন মনক বান্ধা আৰু মনক ঈশ্বৰ শ্ৰীচৰণত চিন্তাত আবদ্ধ কৰা হয় মন যিমানে আপুনি ঈশ্বৰৰ ধ্যানত আনিব বিচাৰে তথাপিতো মন উগুল ঠুগুল অৱস্থা কৰবালৈ উৰা মাৰে ইন্দ্ৰিয়ৰ মধ্যে আতি যে চঞ্চল মন সকলো ইন্দ্ৰিয়টোৱে চঞ্চল হৈছে মন আৰু মনক বন্ধাৰ এটাই উপায় হৈছে কৃষ্ণ নাম কৈছে এ ৰাম ভক্তিহে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হবই মনোশুদ্ধি আদি কৰি যতে আছই হতসংগ হবাৰে মূল জানিবা নিশ্চয় কৈছে সি যে ভক্তিহে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হবই মুক্ত হব লাগিব বিশ্বাস দৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাস আপুনি যেতিয়া ঈশ্বৰৰ নামতে সমস্ত অৰ্পণ কৰি যাব ঈশ্বৰকে আপুনি সকলো অৰ্পণ কৰি যাব ঈশ্বৰে মোৰ বুলি ল'ব এইটো হৈছে বিশ্বাস গতিকে কৈছে মনোশুদ্ধি আদি কৰি যতেকো আছে মন শুদ্ধি কৰা উপায় যতখিনি আছে থাকিলেও সৎসংগ হবাৰে মূল জানিবা নিশ্চয় সৎসংগ লাগিব এটা সৎসংগটো কি আমি যে এতিয়া এই সময়কণত ঈশ্বৰৰ নাম লৈ আছো এইটো সৎসংগ হয় কিন্তু এইটো আমাৰ অস্থায়ী এই অকমান পাছতে আমি গুচি যাম ইয়াৰ পৰা সৎসংগটো আচল প্ৰকৃত সৎসংগ কি যে সৎসংগ কেইটা লগতে আছে লগতে যতখিনি আমাৰ ইন্দ্ৰিয় আদি কৰি পঞ্চভূত দেহ তৃতীয় তেজ মৰুদ্বম
আৰু 24 তত্ত্বত দেহা 5টা, কৰ্মেন্দ্ৰ 5টা, জ্ঞানেন্দ্ৰ 5টা, তন্মাত্ৰ 5টা, বুধ, মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই সমস্তকে এক কৰি ঈশ্বৰৰ নামত অৰ্পণ কৰাই হৈছে সতংগ। নিজৰ লগত আছে। আপোন ভালে জগত ভাল। আপুনি আপোনাৰ শত্ৰু আপোনাক আপুনি ৰাখে মাৰে, হৰি নভজি হয় নষ্ট, আপোনাক আপুনি ধৰে। আপোনাক তৰণৰ উপায় আপুনি দিব লাগিব, আনে নিদিয়ে। গতিকে ইয়াতে কৈছে যে সৎসংগ হবাৰে মোৰ জানিবা নিশ্চয়, মাক সৎসংগ লাগিব। ভালৰ লগত ভাল হয়, ভালে ভাল লগ পায়, যাবৰে ভাল লগ পায়, সংগটো লাগিব। আৰু বাকীখিনি হৈছে আচৰণ, নিয়ম নীতি, শৌচাচাৰ, ৰীতি নীতি আপোনাৰ লগত থাকিব। গতিকে কৈছে জীৱৰ দুৰ্লভ পাক সংগ কহই, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগই। এই সংগে নিতে যদি পৰিয়া সাধুত, মক্ষৰ দুৱাৰতে বে হবয় মুকুট। জীৱৰ দুৰ্লভ পাসংগ কহয়, দুৰ্লভ যাক পাব নোৱাৰি, যাক জয় কৰিব নোৱাৰি। সকলো জয় কৰিব পাৰি, কিন্তু মনক জয় কৰা সহজ নহয়। দুৰ্লভ পাক সংগ কয়। এই সংগক এটা নিজক ঠিক কৰি লোৱাটো, আনৰ দোষ দেখো, আনৰ গুণ দেখো, কিন্তু নিজৰ দোষটো সদায় আমি লুকুৱাই থওঁ। কথাটো নহয়নে? সেইকাৰণে কৈছে কিন্তু দুৰ্জনৰ সংগ এৰিব লাগে। দুষ্টৰ সংগ, দুষ্ট কৰ্মবিলাক কোনে কৰে? আমাৰ সকলো বেয়া কৰ্মবিলাক দেহে কৰে, তাৰ জৰিয়তে কৰে। মনেন্দ্ৰিয়ৰ জগত, জ্ঞানেন্দ্ৰিয়ৰ জগত এইবিলাক কৰে। গতিকে আপুনি যেতিয়া মনকে বান্ধি পেলাব, তেতিয়া দেহ সংগে মন আদি কৰি